নমস্কাৰ মই ঋতুৰাজ টাইম 8 দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে দেখিবলৈ পোৱা গৈছে বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে সমগ্ৰ ৰাজ্যজুৰি এক প্ৰকাৰ বতৰৰ বাবে এলাৰ্ট জাৰি কৰিছে আৰু সমান্তৰালকৈ অধিক শংকিত হোৱাৰ কথা এইবাবে কিয়নো 50 কিলোমিটাৰ গতিবেগত এতিয়া আহি আছে ধুমুহা আৰু সমান্তৰালকৈ শিলাবৃষ্টিৰ বাবে এতিয়া প্ৰেডিকচন আগবঢ়াইছে আৰু কেৱল শিলাবৃষ্টিয়ে নহয় বজ্ৰপাতৰ বাবে এতিয়া ৰাজ্যখনৰ কেইবাখন জিলা স্পৰ্শকাতৰ হিচাপে ঘোষণা কৰা হৈছে এই ডাঙৰ খবৰটো টাইম 8 দৰ্শকসকলক জনাইছো ঘণ্টাত 50 কিলোমিটাৰ গতিবেগত আহি আছে ধুমুহা আৰু তেনে পৰিপ্ৰেক্ষিতত সমগ্ৰ ৰাজ্যজুৰি এতিয়া এলাৰ্ট জাৰি কৰা হৈছে ৰাজ্যত বজ্ৰপাত আৰু শিলাবৃষ্টিৰ ভয়ংকৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ আৰু বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে 33 জিলাত জাৰি কৰিছে হাই এলাৰ্ট এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইম 8 দৰ্শকসকলক জনাইছো ধুমুহা গাজনিৰে আহিছে বৰষুণ আৰু ইতিমধ্যে ৰাজ্যজুৰি হোলীৰ আনন্দ চলি থকাৰ মাজতে ধুমুহা আৰু শিলাবৃষ্টিৰ প্ৰেডিকচনে শংকিত কৰিছে জনতাক জৰুৰী কাম নাথাকিলে ঘৰৰ পৰা বাহিৰলৈ নোলাব কিয়নো বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে সাৱধানবাণী জাৰি কৰিছে আৰু 16 মাৰ্চ পৰ্যন্ত ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট येलो एलार्ट राज्यर 33খন জিলাত আছে আৰু ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে শেহতীয়াকৈ ধুমুহা বৰষুণ আজিৰ দিনটোতো 24টা ঘণ্টাৰ ভিতৰত ঘণ্টাত 50 কিলোমিটাৰ গতিবেগেৰে ধুমুহা বৰষুণ অহাৰ আগজাননী আৰু সমান্তৰালকৈ শিলাবৃষ্টিৰ প্ৰেডিকচন ইতিমধ্যে আগবঢ়াইছে বতৰ বিজ্ঞান কেন্দ্ৰই ডাঙৰ খবৰ এই মুহূৰ্তত টাইম 8 দৰ্শকসকলক দেখুৱাইছো ডাঙৰ খবৰ এই মুহূৰ্তত জনাই আছো টাইম 8 দৰ্শকসকলক বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে জাৰি কৰিছে এলাৰ্ট ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহা বৰষুণৰ আগজাননী আৰু ইতিমধ্যে শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে শিলাবৃষ্টিৰ বাবে ঠাই ঠাই বিস্তৰ ক্ষতি সাধন হৈছে আজিৰ দিনটোতো অনাগত 24টা ঘণ্টাৰ ভিতৰত মুখলধাৰ বৰষুণ আৰু ঘণ্টাত 50 কিলোমিটাৰ গতিবেগত ধুমুহা অহাৰ সম্ভাৱনীয়তাৰ কথা বৰজাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে প্ৰকাশ কৰিছে ডাঙৰ খবৰ এই মুহূৰ্তত টাইম 8 দৰ্শকসকলক জনাই আছো আৰু শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে বজ্ৰপাত আৰু শিলাবৃষ্টি ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ আজিৰ দিনটোত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা প্ৰেডিকচন অনুসৰি উজনি অসমৰ ডিব্ৰুগড় তিনিচুকীয়া যোৰহাট মাজুলী শিৱসাগৰ চৰাইদেউকে আদি কৰি বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নামনি অসমৰ নলবাৰী বঙাইগাঁও চিৰাং বাক্সা আদি কৰি জিলাসমূহত দেখিবলৈ পোৱা গৈছে এলাৰ্ট আছে আৰু সমান্তৰালকৈ নগাঁও কাৰ্বি আংলং ডিমা হাছাও বৰাক উপত্যকাৰ হাইলাকান্দি শ্ৰীভূমি এতিয়া দেখিবলৈ পোৱা গৈছে বতৰৰ আগজাননী দিয়া হৈছে আৰু হাইলাকান্দি ৰাতাবাৰী বদৰপুৰ শিলচৰ আদি অঞ্চলত এতিয়া দেখিবলৈ পোৱা গৈছে ধাৰাসাৰ বৃষ্টিপাতৰ সমান্তৰালকৈ শিলাবৃষ্টিৰ এক প্ৰকাৰ প্ৰেডিকচন আগবঢ়োৱা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ বৰজাৰস্থিত এই বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে এখন বিশেষ নিৰ্দেশনা পত্ৰ প্ৰকাশ কৰিছে টাইম 8 দৰ্শকসকলক এই মুহূৰ্তৰ সেই বিশেষ নিৰ্দেশনা পত্ৰখন সতৰ্কতাবাণী পত্ৰখন দেখুৱাবলৈ চেষ্টা কৰিছোঁ য'ত সুস্পষ্টকৈ কেতবোৰ গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে এই মুহূৰ্তত টাইম 8 দৰ্শকসকলক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সেই বিশেষ নিৰ্দেশনা পত্ৰখন দেখুৱাই দিছোঁ য'ত বতৰৰ আগজাননী তথা সতৰ্কতা সূচনা সন্দৰ্ভত ইতিমধ্যেই আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে য'ত লিখা হৈছে যে অসমৰ দুই এঠাইত বিজুলী গাজনি সহ বজ্ৰপাতৰ লগতে ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ গতিবেগত বতাহৰ লগতে দুই এঠাইত প্ৰবল বৰষুণৰ সৈতে শিলাবৃষ্টিৰ সম্ভাৱনীয়তাৰ কথা উল্লেখ কৰিছে আৰু সমান্তৰালকৈ জিলাভিত্তিক সবিশেষ জানিবলৈ মানচিত্ৰলৈ মন কৰক এখন মানচিত্ৰ ইয়াত প্ৰকাশ কৰা হৈছে য'ত সকলোবোৰ কথা ইয়াত সুস্পষ্টকৈ দেখুওৱা হৈছে এই সন্দৰ্ভতো বিস্তৃত খবৰ ৰাইজক জনাম কিন্তু তাৰ পূৰ্বে সম্ভাৱনীয় প্ৰভাৱসমূহৰ সন্দৰ্ভত দেখুৱাই লৈছোঁ বিস্তৃত তথ্য য'ত বতৰ বিজ্ঞান কেন্দ্ৰই কেতবোৰ গুৰুত্বপূৰ্ণ সম্ভাৱনীয় প্ৰভাৱৰ কথা উল্লেখ কৰিছে বৰষুণৰ প্ৰভাৱত আৰু পানী জমা হৈ গছ উভালি যাতায়াত ব্যৱস্থা ব্যাহত হ'ব পাৰে এটা গুৰুত্বপূৰ্ণ খবৰ যাৰ বাবে সতৰ্কতা অৱলম্বন কৰিবৰ বাবে সৰ্বসাধাৰণ জনতাক এতিয়া আহ্বান জনাইছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আৰু সমান্তৰালকৈ বৰষুণৰ প্ৰভাৱত কৃত্ৰিম বানপানী হোৱাৰ সম্ভাৱনীয়তা প্ৰকট এই কথা ইতিমধ্যে সুস্পষ্টকৈ উল্লেখ কৰা হৈছে
বিজুলী যোগান ব্যাহত হৈ পৰিব পাৰে বিজুলী যোগান বৰষুণৰ বাবে অথবা ধুমুহাৰ বাবে ব্যাহত হৈ পৰাৰ সম্ভাৱনীয়তা তাৰ বাবে আপোনাক সতৰ্ক হৈ থকাৰ আহ্বান ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই দিছে আপোনাৰ মোবাইল ফোনসমূহ ইনভাৰ্টাৰসমূহ আৰু অন্যান্য যিসমূহ আপোনাৰ ইলেক্ট্ৰনিক গেজেটছ আছে সেইসমূহ চাৰ্জ কৰি ৰাখক যিকোনো মুহূৰ্তত বিদ্যুৎ যোগান ব্যাহত হ'ব পাৰে কেঁচা ঘৰ বা দুৰ্বল নিৰ্মাণৰ ক্ষতি হ'ব পাৰে এনেধৰণৰ সতৰ্কতামূলক ব্যৱস্থাৰ কথা উল্লেখ কৰিছে প্ৰবল বতাহ বৰষুণে পুৰত খেতিৰ ফচল ক্ষতি কৰিব পাৰে এই কথাও ইতিমধ্যে উল্লেখ কৰা হৈছে বিজুলী বজ্ৰপাত তথা শিলাবৃষ্টিয়ে মুকলি ঠাইত মানুহ তথা জীৱ জন্তুৰ ক্ষতি কৰিব পাৰে আটাইতকৈ গুৰুত্বপূৰ্ণ সতৰ্কবাণী বিজুলী বজ্ৰপাতৰ সতৰ্কবাণী ইতিমধ্যে প্ৰেৰণ কৰা হৈছে য'ত এই শিলাবৃষ্টি তথা বজ্ৰপাতে মানুহ তথা জীৱ জন্তুৰ ক্ষয় ক্ষতি কৰিব পাৰে গতিকে যদিহে বতৰ ডাৱৰীয়া হৈ আহে তেনেহ'লে পৰাপক্ষত ঘৰৰ পৰা ওলাই নাহিব কিয়নো ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আপুনি ল'বলগীয়া পদক্ষেপসমূহৰ সন্দৰ্ভতো বিস্তৃত তথ্য এই মুহূৰ্তত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে ল'বলগীয়া পদক্ষেপসমূহ কি কি সেই সন্দৰ্ভত টাইমিটৰ দৰ্শকসকলক পোনপটীয়া সম্প্ৰচাৰত জনাইছোঁ যাতায়াতৰ নিয়মাৱলী মানি চলিবলৈ দিছে পানী জমা হোৱা দ ঠাইলৈ যোৱাটো পৰিহাৰ কৰিবলৈ দিছে দুৰ্বল গৃহ নিৰ্মাণত আশ্ৰয় লোৱা পৰিহাৰ কৰক ধুমুহাৰ সময়ত আৰু কৃষি ক্ষেত্ৰত জমা হোৱা পানী উলিয়াই পঠিওৱাৰ সঠিক ব্যৱস্থা কৰক আৰু পুৰত ফচল চপোৱাৰ ব্যৱস্থা লওক ফচল ভালদৰে সংৰক্ষণ কৰক আৰু সময়মতে খবৰ ৰাখক আৰু সাৱধানে থাকক প্ৰতিটো মুহূৰ্ততে বতৰৰ আগজাননী খবৰ লৈ থাকক কিয়নো প্ৰকৃতিয়ে এক প্ৰকাৰ কাল ৰূপ ধাৰণ কৰাৰ সম্ভাৱনীয়তা প্ৰকট আৰু সমান্তৰালকৈ লখিমপুৰ ধেমাজি ডিব্ৰুগড় তিনিচুকীয়াকে আদি কৰি বিভিন্ন প্ৰান্তত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে অধিকাংশ অঞ্চলত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে আৰু অধিকাংশ অঞ্চলত দেখিবলৈ পোৱা গৈছে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে য'ত সাৱধানবাণী এক প্ৰকাৰ জাৰি কৰা পৰিলক্ষিত হৈছে এই প্ৰান্তটো হৈছে বৰাক উপত্যকাটো বজ্ৰপাত আৰু শিলাবৃষ্টিৰ বাবে অধিক স্পৰ্শকাতৰ হৈ পৰিছে যাৰ পৰিপ্ৰেক্ষিতত এতিয়া এই প্ৰান্তটোত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে আৰু তেনে পৰিপ্ৰেক্ষিতত সমগ্ৰ সতৰ্কবাণী সন্দৰ্ভত শংকিত হৈ পৰিছে সৰ্বসাধাৰণ জনতা ভিজুৱেলছ দেখুৱাম ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ শিলাবৃষ্টিৰ ভিজুৱেলছ আহি পৰিছে টাইমিটৰ দৰ্শকসকলক এয়া শেহতীয়াকৈ হাইলাকান্দিত হোৱা শিলাবৃষ্টিৰ দৃশ্যাংশ দেখুৱাইছে আৰু ৰাজ্যখনৰ আন প্ৰান্তসমূহত হোৱা ধুমুহা শিলাবৃষ্টি আৰু বৰষুণৰ দৃশ্যাংশ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক দেখুৱাই আছোঁ আজিৰ দিনটোত আপোনাৰ অঞ্চলত বতৰৰ ৰূপ কেনেকুৱা সেই সন্দৰ্ভত আপুনিও টাইমিটৰ পোনপটীয়া সম্প্ৰচাৰতে কমেণ্ট ছেকশ্যনত কৰিব পাৰিব মন্তব্য আপোনাৰ মন্তব্য আমি পঢ়ি শুনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত টাইমিটৰ সৈতে সংযুক্ত হৈ থকা দৰ্শকসকলে বিভিন্ন প্ৰান্তৰ পৰা মন্তব্য প্ৰকাশ কৰিছে সেই মন্তব্যসমূহ আমি পঢ়ি শুনাবলৈ চেষ্টা কৰিছোঁ আনন্দ দাসে মন্তব্য প্ৰকাশ কৰিছে চিৰাঙৰ পদ্মপুৰত বতৰ ক'লা হৈ আহিছে সত্যৰাম কোঁৱৰে মন্তব্য প্ৰকাশ কৰিছে শিৱসাগৰত বৰষুণ দি আছে মুছাবিৰ আলমে মন্তব্য প্ৰকাশ কৰিছে নগাঁৱত এতিয়া বৰষুণ নাই যদিও বতৰ ডাৱৰীয়া পুলিন বৰাই মন্তব্য প্ৰকাশ কৰিছে নাহৰগতীয়াত ধাৰাসাৰ বৰষুণ দি আছে আনন্দ দাসে মন্তব্য প্ৰকাশ কৰিছে চিৰাঙত বতৰ হোৱাৰ সম্ভাৱনীয়তা প্ৰকট বৰষুণ হোৱাৰ সম্ভাৱনীয়তা প্ৰকট বুলি উল্লেখ কৰিছে এই মুহূৰ্তত টাইমিটৰ সৈতে সংযুক্ত বহুকেইগৰাকী দৰ্শকে মন্তব্য প্ৰকাশ কৰিছে আৰু ঘণ্টাত 50 কিলোমিটাৰ গতিবেগত ধুমুহা অহাৰ সম্ভাৱনীয়তা প্ৰকট আৰু ৰাজ্যত বজ্ৰপাত আৰু শিলাবৃষ্টিৰ আগজাননী 33 জিলাক সামৰি জাৰি কৰা হৈছে হাই এলাৰ্ট আৰু সাৱধান হ'বলৈ আহ্বান ৰাজ্যবাসীক কোন প্ৰান্তত বজ্ৰপাতৰ বাবে অধিক স্পৰ্শকাতৰ আৰু বজ্ৰপাত হোৱা ঠাইসমূহত শিলাবৃষ্টি হোৱা ঠাইসমূহত পৰাপক্ষত ঘৰৰ বাহিৰলৈ ৰাইজক নোলাবলৈ এক প্ৰকাৰ আহ্বান জনাইছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ বৰঝাৰে এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছোঁ আপোনাৰ অঞ্চলত আজিৰ দিনটোত বৰষুণৰ ৰূপ কেনেকুৱা বতৰৰ ৰূপ কেনেকুৱা আপুনিও কৰক মন্তব্য